হেল্ল' গাইজ, কি খবৰ? মই এতিয়া গৈ আছোঁ পাঠশালা নগৰলৈ। পাঠশালাত চলি আছে আমাৰ সাহিত্য সভা, অসম সাহিত্য সভাৰ অধিৱেশন। এই আহি পালোঁ ভট্টদেৱ ক্ষেত্ৰলৈ। চাৰিওফালে উখল মাখল পৰিৱেশ, মানুহেই মানুহ। এয়া আমাৰ কবিৰত্ন ভট্টদেৱ, তেওঁক প্ৰণাম জনাইছোঁ। এয়া চিৰচেনেহী মোৰ ভাষা জননী। অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন পাঠশালা। এতিয়া চাওকচোন কেনেকুৱা পৰিৱেশটো। এইবিলাক নতুনকৈ ৰাস্তা বনাইছে এইকেইদিনৰ কাৰণে, নতুনকৈ ব্লকছ পাৰিছে আৰু এইবিলাক শেষ হোৱাৰ পাছত উঠাই লৈ যাব। দেখিছেনে কেনেকুৱা এইখন গেটখন কেনেকুৱা ডিজাইন বনাইছে? এইটো দুটা গড়ৰ বনাইছে, মাক আৰু পোৱালি, তাৰে দুটা গড় আছে, তাৰে আৰ্হিত বনাইছে। এয়া চাওকচোন, এইসকল হ'ল সাহিত্যৰথী, সাহিত্যৰ লগত জড়িত মহান মহান ব্যক্তিসকল। তেওঁলোকক এনেকৈ ছাইডত থৈ ফটো আকাৰত, মূৰ্তি আকাৰত বনাই থৈছে। এইবিলাক ফুল সজাইছে। এইখন কাপোৰখন ৰাতি হ'লে লাইট জ্বলাই দিয়ে আৰু ভাল লাগে। দিনত পিছে সেইবিলাক দেখা পোৱা নাযায়। আৰু এইখন হ'ল যিমান বছৰ হ'ল সাহিত্য সভা, অসম সাহিত্য সভাৰ সিমানখনে পতাকা উত্তোলন কৰা হৈছে। প্ৰথম দিনাখনে অ'পেনিঙৰ দিনাখন। এয়া চাওকচোন, এইটো হ'ল নামঘৰ, অস্থায়ী নামঘৰ। ইয়াত দিনত নাম প্ৰসংগ কৰা হয় আয়তীসকলৰ। ইয়াতে সেৱাও ল'ব পাৰে। অসম সাহিত্য সভাৰ অধিৱেশন যোনে চাবলৈ আহিছে তেওঁলোকে সেৱাও জনাব পাৰে। এইটো হ'ল এটা থিম বনাইছে, জাকৈ, খালৈ, ডলা, মাছ ধৰা চেপা সেনেকুৱা। আৰু এইটো হ'ল স্মৃতি তৰ্পণ বনাইছে। আৰু এইফালে বনাইছে শ্বহীদ বেদী বনাইছে। এইটো ইমান ধুনীয়া, মানে চাব লগা, বাঁহেৰে নিৰ্মিত, বহুত বস্তু ইয়াৰে বাঁহেৰে নিৰ্মিত হৈছে। এইবিলাক ফুল সজাইছে। বহুত ডাঙৰ ফিল্ডখন, মানে বহুত মানুহ আৰু মানে ইমান মানুহ হৈছে, মানে ইমান ডাঙৰ ফিল্ড, তথা মানুহ তাৰমানে একদম নধৰা হৈ গৈছে। বেছি দিনো নহয়, 31 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে 4 ফেব্ৰুৱাৰীলৈকে। আমি অৱশ্যে 4 ফেব্ৰুৱাৰীতে গৈছোঁ, শেষৰ দিনাখন। এয়া প্ৰদৰ্শনী আছে। এইবাৰ অৱশ্যে বাণিজ্য মেলা নাই, ইয়াতে বিজ্ঞান মেলা, তাৰ পৰিৱৰ্তে বিজ্ঞান মেলা হৈছে। আৰু গ্ৰন্থমেলাটো আছেই। গতিকে গ্ৰন্থমেলাত সোমাব খুজিছিলোঁ, বেছি ৰাতিপুৱাই আহি পালোঁ। গ্ৰন্থমেলাখন খোলা নাই, পিছে পৰে চাম সেইখন। এতিয়া যিখিনি হৈছে চাব পৰা হৈ উঠিছে। এইটো আৰু ক্লক বনাইছে, ঘড়ী চাৰিওফালৰ পৰা দেখা পোৱা যায় কেইটা বাজিছে। ঘড়ী নানিলেও প্ৰব্লেম নহয় আৰু তাতে চাব পাৰে। বিৰাট উন্নত মানদণ্ডৰ বস্তুবিলাক কৰিছে। এইবিলাক চাওকচোন, গেটখন ইমান ধুনীয়াকৈ বনাইছে। এয়া প্ৰদৰ্শনী, বিশ্বৰ ৰেকৰ্ড গঢ়িছে এয়া জাপিটোৱে। কিমান দিন আগৰ পৰা কষ্ট কৰিছে যিসকল ব্যক্তিয়ে, তেওঁলোকৰ শলাগ ল'ব লাগিবই। যোনবিলাকে বনাইছে, কিমান 6 মাহ আগৰ পৰাই কিজানি বনাবলৈ চেষ্টা কৰিছে। চাওকচোন কিমান মনোমোহা দৃশ্য এইখন বনাবলৈ। এয়া আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ আপুৰুগীয়া সম্পদ যিবিলাক ৰাখি থৈছে, আনন্দৰাম বৰুৱা একাডেমীৰ পৰা এইবিলাক দেখুওৱা হৈছে। এয়া আমাৰ যে থিয়েটাৰ আছে, থিয়েটাৰ অচ্যুত লকৰ ডাঙৰীয়া আদিকে ধৰি চবৰে ফটোবিলাক ৰাখি থোৱা হৈছে, ডাঙৰ ডাঙৰ ব্যক্তিবিলাকৰ, যিসকল থিয়েটাৰৰ লগত জড়িত তেওঁলোকক। এয়া কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পাঠশালাৰ আপুৰুগীয়া এইবিলাক সিহঁতে ৰাখি থৈ দিছে। এইবিলাক দেখাইছে, প্ৰদৰ্শনী কৰিছে। চাওকচোন ইয়াতে কি ধুনীয়া চেলং, জাপি, তাৰপিছত এইবিলাক পইচা, পুৰণি পইচা, এইবিলাক দেখাই নাই আমাৰ ল'ৰা ছোৱালী, আমিয়ে দেখা নাই। 10 পইচা, 5 পইচা সেইবিলাক ধুনীয়াকৈ থৈ দিছে। এতিয়া ইয়াতে এই চেলং, গামোচা, আমাৰ অসমীয়াৰ মান সন্মান, এইবিলাক। এইটো চৰু দেখিছেনে? এইয়া কাঠৰ চৰিয়া, এইটো ডাঙৰ। এইফালে এইটো কাঠৰ চৰিয়া, এইফালে এইবিলাক ইমান আপুৰুগীয়া সম্পদ। এইখন হ'ল এইটো সাঁচিপাত, দেখিছেনে? সাঁচিপাত
ভাৰতীয় বায়ু সেনাৰ আৰ্হিমূলক বিমান প্ৰদৰ্শন পাঠশালা শিক্ষাপীঠৰ পৰা দেখুওৱা হৈছে শিক্ষাপীঠ স্কুল কলেজ এয়া দেখিছেনে ল'ৰাটোৱে দেখাই আছে প্লেনবিলাক দেখাইছে যে এইবিলাক দেখাই আছে কোনখন কি এইখন আৰু দেখিছেনে এইখন বহুত পুৰণি এইখনতো চোৱা মানুহ ভিৰ পৰিছেহি বহুত পুৰণি আপুৰুগীয়া সম্পদ এইবিলাক আজিকালি দেখা পোৱা নাযায় এনেকুৱা এইয়া জাপিটো কেনেকৈ বনাইছে দেখিছেনে বাঁহেৰে হেৰি কৰি থৈছে এতিয়া বঙাইগাঁৱৰ এইটো শোধনাগাৰ ৰিফাইনাৰী বঙাইগাঁৱৰ সেইটো এটা বনাইছে এইবিলাকত তাৰমানে প্ৰথম দিনাখন হেৰি কৰা হৈছিলে শোভাযাত্ৰাত এইবিলাক ব্যৱহৃত কৰা হৈছিলে এইবিলাক এতিয়া সজাই থৈছে সেইখন বিজ্ঞান মেলাত বিজ্ঞান মেলা চাম বাৰু এইফালে বিজ্ঞান মেলা সেইফালে প্ৰজ্ঞা এখন গেট আছে প্ৰজ্ঞা বুলি সেইখনো আছে এতিয়া কোনটো চাওঁ আগতে বলকচোন চাওঁ আহকচোন এতিয়া বলকচোন বিজ্ঞান মেলালৈ যাওঁ বিজ্ঞান মেলাত কি আছে চাওঁ এয়া বিজ্ঞান মেলা সেইটোতো গমেই পাইছে কি হয় সন্মুখত জানিছে চাগে সকলোৱে গম পায় হয়নে নহয় এইটোতো গমেই পাইছে নকওঁ নাম আপোনালোকে কমেণ্ট বক্সত জনাব সেইটো কি হয় আৰু এটা দুটা মূৰ থকা বাচ্চাৰ হেৰি আছে সেইটোও বহুত চাব লগা বস্তু বিজ্ঞানে সেইটো সযতনে ৰাখি থৈছে কিবা কিবি মেডিচিন দি এনেকৈ ৰাখি একটোকো চিনিয়ে পাইছে ডক্টৰ APJ আব্দুল কালাম তেখেতৰো মূৰ্তি বনাইছে ধুনীয়া লাগিছে এয়া কিবা এইবিলাক কি বস্তু এইবিলাক অৱশ্যে নাজানো মই এইবিলাক বিজ্ঞানৰ বস্তু এইটো হ'ল ফেটি সাপ বহুত দিন আগৰ পৰাই এইটো ৰাখি থৈ দিছে 13 কালেকশ্যন ডেট অফ কালেকশ্যন 13ত থৈ দিছে এইটো নাজা এইখৰৰ কিবা এটা সাপ আছে এয়া এইখৰ অলপমান সৰু হয় এয়া বাটাৰফ্লাই হয় এইটো মৰাৰ পাছত থৈ দিছে অৱশ্যে এয়া মাছ হয় এতিয়া আৰু দেখা পোৱা নাযায় এইবিলাক মাছ সেইকাৰণে আৰু থৈ দিছে এইফালে এইটো পিক মানে গাহৰিৰ এইটো বাচ্চা থৈ দিছে এনেকুৱা কৰি সৰুতে আৰু এইটোও বাচ্চা হয় মানুহৰে হয় হিউমেন এইটো বাচ্চাই হয় মানুহৰে কিমান বা কেইসপ্তাহ বা আছিল এইটো 4 মাহ হৈছে নহয় জন্ম হোৱাৰ পাছত তাৰমানে মৰিছে এনেকৈ থৈ দিছে এইঘৰ অজগৰ সাপ হয় এইটোও থৈ দিছে এইফালে পোক পৰুৱাবিলাক আছে ইনচেক্টবোৰ এয়া দেখাই আছে তাতে ভাইটি আছে ভণ্টি এটা আছে ভাইটি এটা দেখাই আছে এয়া নুমলীগড় সদানগৰ দেখাইছে এইফালে ইণ্ডিয়ান আৰ্মি দেখিছেনে কি ধুনীয়াকৈ আছে সিহঁতে ডিউটি দিয়া নিচিনাকৈ এয়া দেখাই আছে সিহঁতৰ কি ব্যৱহৃত যুদ্ধত কি ব্যৱহৃত হয় বস্তুবিলাক ৰাইফল কি যিয়ে নহওক আৰু অস্ত্ৰবিলাক দেখাই আছে এইয়া চাওকচোন কিমান ধুনীয়াকৈ দেখাই আছে ল'ৰা ছোৱালীবিলাকে বিৰাট ভাল পাইছে আমাৰ ল'ৰাজনে বিৰাট চাইছে ভাল পাইছে এইবিলাক দেখা পাই মই কৈছোঁ দেউতাকৰ কথা কৈছোঁ মোৰ দেউতাৰ কথাও কৈছোঁ মোৰ দেউতাও ইণ্ডিয়ান আৰ্মিত আছিল যে সেইবিলাক কৈছোঁ এনেকুৱা এইবিলাক দেউতাহঁতে লাৰিছিল আৰু এইটোৱে কৈছোঁ আমি অৱশ্যে এইবিলাকৰ নাম নাজানো চাইছোঁ আৰু ভাল লাগিছে বিৰাট এয়া প্ৰজ্ঞাত আহিছোঁ এইবাৰ ইয়াতে আছে ভাৰত মাতা এয়া চিনি পাইছেনে দুৰ্গা দেৱী এইটো হ'ল শিল ৰামে সেইটোত ব্যৱহাৰ কৰা শিলাখণ্ড ৰামে যে শিলৰ বনাইছিল বন্ধ কৰি দিছিল যে ৰাস্তা শিলেৰে তাৰে শিলাখণ্ডৰ শিল হয় সেইটো ৰাখি থৈ দিছে এয়া শ্ৰীকৃষ্ণৰ দশাৱতাৰ এয়া দশাৱতাৰ দেখাইছে শ্ৰীকৃষ্ণৰ এইফালে বজালীৰ ঐতিহ্য সিফালে দেখাইছে এইখন কি আৰু এইটো হ'ল এয়া আৰু শক্তিপীঠ এইকেইখন শক্তিপীঠ
এয়া বজালী কলা একাডেমীৰ মজলীয়া বিদ্যালয় পাঠশালা এয়া বনাইছে ভূপেন হাজৰিকাক বনাইছে মামণি ৰয়ছম গোস্বামী ডাঙৰণী বাইদেউক বনাইছে এয়া শোভাযাত্ৰাত ব্যৱহৃত বস্তুৱে মামণি ৰয়ছম গোস্বামী এনেকৈ বনাইছে এইটো হ'ল শ্ৰী শ্ৰী ভোগেশ্বৰী মন্দিৰ এইটো পাঠশালাতে আছে সেইটোৰো বনাইছে শোভাযাত্ৰাত ব্যৱহৃত কৰিছিল এইখন মন্দিৰটোত মানে শোভাযাত্ৰা কৰিছিলে সেইবিলাক ইয়াতে থৈছে এয়া মন্দিৰ এইটো পৰিহৰেশ্বৰ মন্দিৰ পৰিহৰেশ্বৰ দেৱালয় ডুবি পাঠশালাৰে এয়া চাওকচোন ইমান ধুনীয়া আহিব কেতিয়াবা চাবলৈ এয়া অসমখন আমাৰ অসমত কি আছে ৰংঘৰ কাৰেংঘৰ সেইবিলাক বনাইছে এইখন এখন গাঁও এইখন জনজাতীয় গাঁও বনাইছে এখন ইয়াত লিখা আছে 5 জনে উঠিব পাৰে ওপৰত চাংঘৰ বনাইছে আমি পিছে উঠা নহ'ল সেইখন গৰু গাড়ী অৰিজিনেল গৰু গাড়ী হয় এইটো হ'ল গড় গেট বনাইছে এইখন ইমান ধুনীয়া ধুনীয়া গেট কেইখন মানে চাব লগা এইটো আৰু ক'তো নেদেখা বস্তু চক্ৰবেহু ইয়াতে মানুহ সোমাই ওলাব পৰা নাই এটাই ৰাস্তা এটাই ওলা ৰাস্তা কিন্তু মানুহে আৰু মানে বহুত দিছে যে ভিতৰত বহুত পাক আছে সেইকাৰণে মানুহে ভাবিছে এই ওলাব নোৱাৰিম এই আমাৰ মাহঁতে বহুত টাইম থাকি এইটো আইতা আৰু এইটো মা বহুত টাইম থাকি ওলাই আহিল মোক কৈছে কেনেকৈ কি হ'ল মই সোমা নাই আৰু সিহঁতক ভিডিঅ' বনাইছোঁ এই গাঁৱত কি থাকে সেয়াই দেখাইছে গাঁও এখনৰ পৰিৱেশ তাৰমানে হাঁহ সেই আগৰ দিনৰ বস্তু এইটো জাকৈ চেপা খালহী এয়া ম'হ যুঁজ আগতে ম'হ যুঁজ হৈছিল গাঁওবিলাকত এতিয়াও হয় বাৰু প্ৰায় কিছুমান গাঁৱত হয় বাৰু এইটো হৈছে ঢেঁকী কিছুমান আমাৰ ল'ৰা ছোৱালীয়ে দেখাই নাই ঢেঁকী আমি বাৰু দেখিছোঁ ঢেঁকী এয়া আৰু জুচ খাব খুজি আছে ল'ৰাটোৱে এইবিলাক দোকান অৱশ্যে বেছি নাই আৰু দুখন এখন আছে সেইবিলাকে বেছি আছে প্ৰদৰ্শনীবিলাকে বেছি সেনেকুৱা অলপ চলপতো থাকিবই নহ'লে মানুহ সেনেকৈ চব মানুহে চব বস্তু ভাল নাপায় অলপ বেলেগ বস্তু লাগে মনোৰঞ্জন লাগে কিছুমানত মনোৰঞ্জন পায় কিছুমানত সেনেকুৱা আৰু এইখন মইনা তাত মানে শাল সেইটো দেখাইছে সেইবিলাক গড় কাঠৰ এইবিলাক নাৰ্চাৰী ফুল লৈ যাব পাৰে কিনি ধুনীয়া সজাইছে ভাল লাগিছে মানি প্লাণ্ট আছে বহুত ধুনীয়া ধুনীয়া ফুল আছে চাওকচোন কিমান ভাল লাগিছে নহয়নে আপোনালোকে গৈছিল নে নাই কোনে গৈছিল জনাবচোন কমেণ্ট বক্সত মই অৱশ্যে লাষ্টৰ দিনাখন গৈছোঁ 4 তাৰিখত এয়া নিমু লাগিছেয়ে এইখন এখন গেট এইয়া এইটো দেখিছেনে মাছ খাই আছে মাছ মুখত লৈ আছে থদং নে বগলী বস্তু থদঙে ক'ব এইটো বৰতকলা এয়া গেটখন বিৰাট ভাল আছে বজালী হাট বুলি নাম দিছে আৰু এইখন বাঁহেৰে নিৰ্মিত দেখিছেনে কেনেকুৱা গেট ডলাৰে বনাইছে ডলা আছে ধান চাউল জাৰে যে ডলা চাউল জাৰে সেনেকুৱা ধুনীয়া লাগিছে ফটো উঠিলে বিৰাট ভাল লাগে ইয়াতে কিমান কষ্টৰ মূৰত এইবিলাক হৈছে কিমান কষ্ট কৰি বনাইছে কিমান দিনৰ পৰা কষ্ট কৰিছে এতিয়া সেইবিলাক চোৱা হ'ল এতিয়া অলপ মঞ্চৰ কাষলৈ আহিছোঁ এতিয়া মঞ্চত ডাঙৰ ব্যক্তিসকল বহি আছে অৱশ্যে বহা ব্যৱস্থাটো তলত বহিছে কিয় বহিছে নাজানো বাৰু কিবা সুবিধা অসুবিধা আছে চাগে সেইকাৰণে তলত বহিছে আমি চেয়াৰত বহি থকা বোলে পিছতহে মই গম পালোঁ মানে দুখন কিতাপ উন্মোচন কৰাতে মানে গম পালোঁ তলত বহি আছে থিয় হৈছে সেইবাৰ ভালে লাগিছে আৰু আমাৰ অসমীয়া আগৰ দিনততো মানুহে মাটিতে বহিছিল এতিয়াহে পিছে চকী চেয়াৰত বহে মানুহে ভালে লাগিছে আমাৰ সাহিত্যৰ লগত মিলি গৈছে আৰু তাতে অলপমান মিটিং হ'ল তাকে মিটিং অলপমান শুনিলোঁ শুনি আৰু বেছি সময় থকা নাই আৰু অলপ সময় থাকিয়ে এয়া উন্মোচন কৰিব দুখন গ্ৰন্থ এয়া উন্মোচন কৰি আছে ভাল লাগিছে দৃশ্যবিলাক চাই গামোচাকেইখন চাইয়ে ভাল লাগিছে ইমান দূৰৰ পৰা মানে ফুটি উঠিছে গামোচা প্ৰতিজন মানুহৰে গলত তাৰ পৰা আহি আৰু গ্ৰন্থমেলাত আহিলোঁ গ্ৰন্থমেলাত মানে আগতে সোমোৱা হোৱা নাছিল খোলাই নাছিল মানে আমি ৰাতিপুৱাই আহিছোঁতো ট্ৰেইনতে এতিয়া খুলিল বাৰু কিন্তু ইমান মানুহ মানে উদুলি পৰিৱেশ চাওকচোন গ্ৰন্থ কিনিব সোমালোঁ পিছে ফটো লোৱা নহ'ল কিনিলোঁ কেইখনমান ল'ৰাটোৰ কাৰণে সাধুকথা লাগে তাক সাধুকথা বিৰাট ভাল পায় সাধুকথাৰ কিতাপ কিনিলোঁ বাকী বেলেগ কিতাপ লোৱা নহ'ল 5খনমান ল'লোঁ কিজানি ল'ৰাটোৰ কাৰণে
লৈ আৰু সোনকালে তাৰ পৰা ওলাই আহিলোঁ। তাৰমানে বিৰাট ভিৰ, তাৰমানে ধূলি দেখিছেনে, বগা হৈ গৈছে, ধূলিয়ে ধূলি। বহুত কিতাপ কিনিছে মানুহে, বিৰাট ভাল লাগিছে। এনেকুৱা হৈ থাকিলে ভাল লাগিব, সদায় এনেকৈ কিতাপৰ যদি মূল্যটো দি যায় মানুহে, ভাল লাগিব। এয়া আৰু যিমান যিয়ে হওক, ইণ্টাৰনেট হওক, যিমানেই যি নহওক কিয়, কিতাপে যিমান মোবাইলত যি চাওক, কিতাপখনৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে। এয়া এতিয়া আৰু এই নামঘৰটোলৈকে আহিছোঁ, ইয়াতে নাম প্ৰসংগ হৈ আছে আয়তীসকলৰ, তাতে অকণমান এনে চাই আহিলোঁ। আমাৰ আইতা এটা গৈছে যে, আইতাটোৱে নাম বিৰাট ভাল পায়, সেইকাৰণে আৰু তাতে অলপমান গ'লোঁ, অলপমান চালোঁ। তেতিয়াহ'লে আজিলৈকে ইমানতে সামৰোঁ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।